সেইদিনা প্ৰথমবাৰৰ বাবে জাহাজ চালক দেউতাকে পুতেকক জাহাজৰ এটা যাত্ৰা কৰোৱাবৰ বাবে লৈ গৈছিল। দুয়ো আনন্দেৰে যাত্ৰা উপভোগ কৰি থকাৰ সময়তে হঠাতে সাগৰত ধুমুহাৰ সৃষ্টি হৈ এক ভয়ংকৰ দুৰ্যোগৰ সূচনা হয়। পুতেকে সাংঘাতিক ভয়ত কান্দিবলৈ ধৰিলে, কিন্তু দেউতাকৰ মুখত তিলমানো ভয় দেখা নগ'ল। বৰঞ্চ পুতেকে তেওঁৰ মুখত এক মৃদু হাঁহিহে দেখিবলৈ পালে। পাছত ধুমুহা শামকটাৰ পাছত পুতেকে যেতিয়া দেউতাকক সুধিলে যে আপুনি কেনেকৈ অলপো ভয় নকৰাকৈ আছিল, তেতিয়া দেউতাকে এখন তৰোৱাল আনি পুতেকৰ মূৰত থৈ সুধিলে, এতিয়া কোৱা, তোমাৰ ভয় লাগিছে নেকি? তেতিয়া পুতেকে ক'লে, নাই লগা। দেউতাকে তেতিয়া পুতেকক বুজালে যে ভয়ংকৰ তৰোৱালখন তোমাৰ মূৰৰ ওপৰত ৰাখিলেতো তুমি ভয় খোৱা নাই, কাৰণ তোমাৰ বিশ্বাস আছে যে মই তোমাৰ দেউতা হয় আৰু মই তোমাৰ ৰক্ষাকৰ্তা। কেতিয়াও তোমাৰ প্ৰাণ ল'ব অথবা তোমাৰ লগত বেয়া কৰিব নোৱাৰোঁ। ঠিক সেইদৰে মই বিশ্বাস কৰোঁ মোৰ ৰক্ষাকৰ্তা স্বয়ং ভগৱান, আৰু তেওঁ মোৰ মূৰৰ ওপৰত ধুমুহাৰূপী তৰোৱালখন ৰাখিছিল। কিন্তু মই জানো মোৰ ৰক্ষাকৰ্তাই মোৰ লগত কেতিয়াও বেয়া হ'বলৈ নিদিয়ে।